নমস্কাৰ, আজি হৈছে মহাশিৱৰাত্ৰি আৰু আমি আহিলোঁ চাকি দিবলৈ ৰংগনাথ মন্দিৰলৈ। আৰু এইভাগ মন্দিৰলৈ মই যোৱা বছৰ শিৱৰাত্ৰিটো আহিছিলোঁ আৰু ইয়াতে এনেকৈ বাহিৰত চাকি ধূপ জ্বলাবলৈ দিছে আৰু মায়ে এয়া চাকি জ্বলাই আছে। তাৰ পাছতে আমি মন্দিৰৰ ভিতৰ ভাগলৈ গ'লোঁ আৰু তাতে পূজা অৰ্চনা কৰি আমি নিৰ্মালি ল'লোঁ আৰু তাতে পায়স খাবলৈ দিছিলে আৰু এয়া পায়সো খাইছোঁ আমি আৰু প্ৰসাদ দিলে, প্ৰসাদো ল'লোঁ আৰু মন্দিৰৰ পৰিৱেশটো যে ইমান ভাল লাগিছিল থাকি পিনে তাত। মানে মোৰ এনেও মন্দিৰলৈ বা নামঘৰলৈ গ'লেও এনেও মনটো খুব ভাল লাগি থাকে আৰু এয়া পায়স খালোঁ, পায়সখিনিও খাবলৈ খুব ভাল হৈছিলে। তাৰ পাছতে আকৌ আমি পেহী ঘৰলৈ আহিলোঁ আৰু এয়া ভণ্টি আৰু মা ফোন চাই আছে। ক'ত যোৱা কৈ দিয়া, ইয়াত ক'ত যোৱা? তাৰপাছত দিনৰ ভাগতে আহিলোঁ আমি এয়া মেলা চাবলৈ। পেহী আৰু মা আৰু মই আহিছোঁ আৰু দেখিছেনে মেলাখন মানে দিনত বস্তু ল'বলৈ অকণমান ভাল হয়, ৰাতি মানে বহুত ভিৰ হয় মানুহৰ আৰু দিনতো বহুত মানুহ হৈছে কাৰণ আজি শিৱৰাত্ৰি হয় আৰু মানুহবোৰ মন্দিৰলৈ আহিছে আৰু বজাৰ কৰিবলৈ আহিছে, যিহেতু ইয়াতে বহুত কম দামতো পোৱা যায় বুলি কয় বস্তুবোৰ আৰু ইমান মানুহ দেখিছেনে। আৰু মই কি ল'লোঁ সেইবোৰ আপোনালোকক মই পাছৰ ভিডিঅ' এটাত দেখুৱাম। আৰু এয়া চাওক মেলাখন অকণমান দেখুৱাই দিছোঁ আৰু এইবোৰ হৈছে কাণফুলি, খুব কম দামত দিছে, আপোনালোকে চাব পাৰে ইমান ধুনীয়া। আৰু তাৰপিছতে আহিলোঁ আমি এখন কমাৰশালত, পেহীয়ে টাৱা আৰু খুন্দুনা লৈছে আৰু সেয়াও খুব কম দামতে পাইছে বুলি ভাবোঁ, মানে টাৱাখন খুব ভাল আছিলে বোলে। তাৰপাছতে আমি এক পাক দি গাৰ্লছ কলেজৰ এইফালে ওলালোহি আৰু দেখিছেনে দূৰৰ পৰাই মানুহৰ মানে যিটো ভিৰ, কেৱল মানে মানুহৰ মূৰটোহে দেখিছে মানে দূৰলৈকে মানে। তাৰপাছতে আমি এয়া মাক মই বাছত উঠালোঁ, বাছত উঠাই পিনে আমি আকৌ ৰুমলৈ আহিলোঁ। আজি ভিডিঅ'টো ইমানেই।